কাপোৰ চাপোৰ 2000 মানত পা যাব কিন্তু কাপোৰ বেলেগতো হ'ব পাৰে কিবা সাৰপ্ৰাইজ এনেহেন কিবা বঢ়িয়া একদম বাকি আমাক দুটা অলপ একে দেখি না দাড়ি ফালে আছে মোৰটো নাই কোনটো মোবাইল ভাল লাগছে তোৰ সুমাই দাদি মোক দি মোবাইলত দিছ দেখছা তো হে গাইজ গুড মৰ্নিং ওয়েলকাম ব্যাক টু মাই চেনেল বগে ভাই তো গাইজ মই আহি গলো তো আজি মোৰ লগত আছে মা তো ৰাতিপুৱাই পাই মানে মই মাক এটা কথা ক'লো যে মা আজি তোক মানে সাৰপ্ৰাইজ দিম তো সাৰপ্ৰাইজটো মায়ে গম পা মানে কি দিম মায়ে মানে সুধি আছে তোৰ তোৰ আইডিয়া কি হ'ব পাৰে কচোন কো আইডিয়া কি কিমান দামৰ বস্তু দিবি মই দিম আৰু কিবা এটা কাপোৰ হ'ব পাৰে কিবা হ'ব পাৰে কিবা এটা দিম আৰু মানে মই ভাবিছো কাপোৰ চাপোৰে কিবা টিভি নাকি কাপোৰ চাপোৰ 2000 মানত পা যাব কিন্তু কাপোৰ বেলেগতো হ'ব পাৰে কিবা সাৰপ্ৰাইজ এনেহেন কিবা তোক লাগে কিন্তু তোক লাগা বস্তু কিন্তু বহুত লাগা বস্তু তোক যেটো প্ৰয়োজন হৈ আছে বৰ্তমান সময়ত সেইটো বস্তু মই দিম বুলি ভাবিছো তুই আইডিয়া কৰ কি হ'ব পাৰে দেচোন চাংকি মটো এনে বহুত বস্তুই লাগে মানে ইমানো তো ডিমান্ড কৰবা নালগে ইমানো টাকা পইচাৰ মানুহ হোৱা নাই মই মানে অলপমান হাসুতিয়া পইচা আছে আৰু লগতে ইউটিউবৰ পৰা অলপমান পাইছো অলপমান আছে তো সেইখিনি আৰু কি দিয়া মই তাকে মানে উলঠুগুল লাগিছে কি বস্তু দিয়ে মোক লগ ধৰি আছে মানে সৰবত যাবা ৰাতিপুৱাই উঠি মাক মই ব্ৰাছ কৰি গলো যে মা আজি ৰাতিপুৱা হেৰি মোৰ লগত অলবি সৰবুকত তো কিবা এটা বস্তু কিনি দিম মই মায়ে সুধিছে কি দিবি মানে কিবা এটা দিম আৰু মানে মই সুধি আছে মানে পাগলা হৈ আছে মই মানে লাগেই তো আৰু যেহেতু আমাৰ মানে নতুন ধান আছে নতুন চাউলৰ কাৰণে আজি হাঁহৰ মাংস অলপমান আনছো এইকে দেখাই দিম গাইজ চাব পাৰে আমাৰ হাঁহৰ মাংস এই হৈ আছে ৰ গাইজ মানে ভিডিঅ' শ্বুটটো বনাৰ কাৰণে অলপমান পানী দি দিছিলোঁ মানে ঠিকে আছে মাংসটো মই মিলাম তো বাকী মা টেনশ্যন ল'ব লগা নাই তো বঢ়িয়াকৈ ভাত চাত সাজে তো ধুনীয়াকৈ মই ভাতি পেলাই লৈ যাম বস্তুটো দিবৰ কাৰণে তো এক্সাইটেড নে বুঢ়া আজি আৰু বস্তুটো পাৰ পিছত তাৰপিছত কি হয় দেখা যাব এইটো নাকি দে বিৰাট উলঠুগুল লাগি দেখব দে পাবি দে তো ফাইনালি আমাৰ 2 ঘণ্টাৰ মূৰত মাংস হৈ গ'ল ৰেডি তো চাব পাৰে গাইজ কালাৰটো চাওক পুৰা কালাৰ টকটকীয়া একদম পুৰা গাইজ ভাতখিনি সাজি লৈছোঁ পিঁয়াজ কাটি লৈছোঁ ধুনীয়াকৈ গাইজ ভাতখিনি সাজি লওঁ তাৰপিছত এটা বাইক লৈ আপোনালোকক দেখি আছোঁ গাইজ দেই তো এইফালে বঢ়িয়াকৈ মই ভাতখিনি সাজি ল'লোঁ তো চাব পাৰে গাইজ পুৰা কাঁহী ভৰ্তি হৈ গৈছে তো চাব পাৰে পুৰা হাঁহৰ মাংস এটা বাইক লৈ যাওঁ মই নিজে বনাইছোঁ সোৱাদটো হৈছে ৰ কালাৰটো ধুনীয়া হৈছে কিন্তু অলপ গৰম আছে গাইজ যিটো সোৱাদ হৈছে খাই কেনে পালি ভাল হৈছিল না তোৰ যদি জ্বৰ উঠি আছে গোটেই খামি দি বুলি দিব তোৰ জ্বৰ সোৱাদ হৈছিল না দে হ'ব দে বঢ়িয়া চাব পাৰে কেইটা মুৰ্গী পিলো তো মানে জাগালি কি হৈছে ৰাতিতে মানে ইয়াৰ মেকটো মৰি আছে এতিয়া কিনকে মৰছে কায়ো নাজানি এতিয়া ইয়াকতো ৰাখবা লাগিব আমি দায়িত্ব এটা আছে আমাৰ তো বঢ়িয়াকৈ মায়ে এটা ৰ'দ পোৱাৰ কাৰণে থৈ দিছে কি মৰম কিছু লাগে দেই মানে ৰাতিপুৱাৰ পৰা ইয়াৰ লগত মই খেলি আছোঁ দেই বিল আছোঁ ইয়াৰ লগত নমৰলি হ'ল আৰু টুকু ইয়াক ডাঙৰ কৰা দায়িত্ব আমাৰ দেই বাবু থাক ঘুমে থাক দেই থাক তো কাজ আমি ভাত চাত খাই বঢ়িয়াকৈ ওলাই আহিলোঁ তো মায়ে এতিয়া আইডিয়া কৰিব পৰা নাই যে আমি মানে ক'ত যাই আছোঁ আৰু কি বস্তু দিম মাক গম পাইছা তোৰ ফুৰ্তি লাগি আছে না ঠিক আছে আৰু গাইজ আপোনালোকেতো জানেই মায়ে কিমান মোক ছাপৰ্ট কৰে মায়ে কিমান মোক মৰম কৰে তো সেই গতিকে মাকটো কিবা এটা দিব লাগিব সেইটোতো হয়েই আৰু যিহেতু পে'মেণ্ট বুলি নহয় গাইজ যিহেতু প্ৰথম কিবা এটা দিব আছোঁ মাক প্ৰথমে মাকেই দিম না নহয় মা দে হ'ব দে যাই দিম গাইজ দেই 5 minutes later তো মা ইয়াৰ কোনটো মোবাইল ভাল লাগছে তোৰ চা উঠিয়া মানে ইটো মোবাইল হ'ল ইটো আৰু ইটোৰ হ'ল ইটো কোনটো মোবাইল ভাল লাগছে তোৰ ইটো ডিজাইনটো হ'ল আইফোনৰ নিচিনা এইটো হ'ল এণ্ড্ৰইডে ইটো কি কালাৰ হ'ব ইটো কয়তে হ'ব নেকি নামটো দেখোন বেলেগ ইটো লাভা কোম্পানী ইটো ৰিয়েলমি কোনটো কোম্পানী ভাল তোৰ কোনটো ভাল লাগছে এইটো কো দাম একে কোনটো ভাল লাগছে ইটো লবি না ইটো লবি মোৰ মতে ইটো ল মোৰ মতে ইটো ল ইটো কলা হ'ব আৰু এইটো মোবাইলটো কলা হ'ব ইটো কলাটো আছে ভাইটি দে ইটো খুলি দি ইটো ফিক্স খুল এইটো ডেমো মোবাইল এইটো কাম নাই এইটো ডেমো জাষ্ট মানুহক দেখাবৰ কাৰণে গম পালি এইটো একবাৰ খোলাৰ পিছত আৰু এইটো সেই কৰিব নোৱাৰে এইটো ফিক্স আজি অমিত দা নাই ক'ত গৈছে সি ঘৰত তো এইটোৱে গাইজ মোবাইলটো ফাইনেল লুকটো চাব পাৰে মানে ফাইনেলি মোবাইলে দিলোঁ আৰু না কি ভাল লাগছে না চা বঢ়িয়া লাগছে কিন্তু ভাল লাগছে না
এইটো আগৰ দৰে আৰু আগৰটো এনেকাই আছে নহয় আগতটো বেলেগ আছিল অলপ কলাই আছিল এইটো বেলেগ আছিল আৰু এইটো বেলেগ এইটো ফাইনেল মোবাইলটোৰ এইটো Realme C61 না Realme C61 তো এইফালে আমাৰ মাৰ অৱস্থা টাইট কি দিয়ে মোবাইলৰ দান মাথা চাথা ঘূৰি গেল নেকি বেহুশ হৈ গেলি মানে খপককে কি যে হলগে জ্বৰ হৈ আছিল না এইকেইদিন অলপ জ্বৰ হয় খাতিৰ নকৰো না অলপ তো বাইকৰ পৰা ডাইৰেক্ট আহি গেল গাড়ীত মানে লৰবাই নৰা হৈছে মানে উঠলিয়ে খোজকালে বমি ওলাই হা খোজ কৰা পাৰবি না এইখিনি তখন টইলাৰ আহিলো মানে দেখি লৈ যাম কিবা হৈছে খুৰাৰ লগত লৈ আহিলো তাৰমানে মানে ইমান জোর কি ধুনিয়াকে ঘৰৰ পৰা লৈ আহিলো বাইকত ইবাৰ আহাতে মানে উঠা নৰা হৈছে এইবাৰ মোবাইলত দাম শুনিয়ে মাথা ঘূৰাল না কি হল মই ক'ব পৰা নাই আৰু না জোর প্ৰেছাৰটো বেছি হৈছে যে প্ৰেছাৰটো মন নৰ্মেলে থাকে না মানে খুৰা খুৰবা গৈছে কি হয় চাং ল উঠা নৰে তাৰ মানে দে অলপ ৰেষ্ট ল তো বাকি মা মোবাইলটো পাই কেনে লাগছে এইটো কও মোবাইলটো পাইতো ভালে লাগছে পিছে মোবাইলটো আনি মই সবাই মানে 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 লাগি দে মানে লাগাল কেনে দুৰ্বল এইটো লোৱাই মানে হনিহেন হল না কি হয় মানে মোবাইলৰ দোকান গেছো বাবা আমাৰ বমি লাগছে মানে হাঁহৰ মাংস খাইছে মানে গৰম উঠিছে হাই প্ৰেছাৰ হৈ গৈছে লগে লগে 155 লগে লগে তাৰপিছত লগে লগে কমিও গৈছে মানে হাঁহৰ মাংসটো মেইনকে ক্ষতি কৰিছে গম পা আৰু তোৰ মানে জ্বৰ হৈ আছিল না জ্বৰৰ কাৰণে মানে ডাইৰেক্ট তোক এটেক কৰি দিছে গম পাইছা তো বাকি মোবাইলটো পাই কেনে লাগছে সেইটো কও এইটোতো বহুতে ভাল লাগছে কিন্তু সবাই মানে সময় পাই না ভাল হ'ব টেনচন নাই মানে মই সেইটো দেখালো মানে হিমোগ্লোবিন অলপ কম হৈ আছে সেইটো প্ৰবলেম আৰু বাকি অলপমান ফল মূল খাবি ফল চল আনি দিম মই এবাৰ আপেল আনি দিম তই দগৰি খাবি বুজিছা বাকি হাঁহৰ মাংস পাৰৰ মাংস যাতে জিন্দগীত কোনো নাখা ঠিক আছে বাকি ভাল লাগিছে না তো চুমা এটা দি মোক দি মোবাইলত দিছো দেখছা মোবাইলত চুমা দি মোক দিবা লাগে মই দিছো চলা দে মোবাইলটো আমাৰ ভাল লাগছে দে হ'ব দে তো গাইজ আপোনালোকে গমে পাইছে সাৰপ্ৰাইজটো হল মোবাইল তো মায়ে মানে কি কম আৰু বিৰাট ফুৰ্তি লাগছে মানে চুমা চুমা খাই মোক পাগলা কৰি দিছে তো এতিয়া গাইজ মানে আমাৰ লগৰ ঘৰ এটা বিকাশ কি আহিছে তো এতিয়া তাতে যাই আছো মানে ভাত খাই যাব বোলে এই ক'ৰবাত চাইকেল এখন যে কিনিছিল তাৰ পৰা মানে ইয়াতে সোমছে তো লগ পাল তো মোকো ফোন কৰিছে যে মানে সি বিকাশে ফোন কৰা নাই লগপি ফোন কৰিছে যে আহেকচোন এবাৰ দেখা কৰি যা না কি কৰো ভাত খাই যাব না তাতে যাই লগ পাইছো কি বা কৰি আছে যাং ৰ তো এইফালে আমাৰ বিকাশ ভাইক লগ পালো তো বহুদিনৰ মূৰত তো ফাৰ্ষ্ট লগ পাইছিলো বঙাইগাঁৱত মনত আছে না মনত নাই কি জানি অলপ আছে বুলি যে কৈছিলো আমি গৌৰৱ ভাই আৰু মই গৈছিলো একদম লগ পাই গলো বাকি কেনে লাগিল বঢ়িয়া লাগিল চাইকেল চলাই যাবি নাকি সাইকেল ৰাইড একদম ডাইৰেক্ট কিমান কিলোমিটাৰ চলাই 50 চলাইলো আৰু গুৱাহাটী লৈকে ডাইৰেক্ট ডাইৰেক্ট যাম এতিয়া গাড়ীখন সোমাই দিম দে একো নাই দে নিটু লাগিব নেকি ওলাই দিওঁ তাক ৰাস্তাত লগ কৰিম ওলাই দিওঁ নহ'লে বাকি হেৰি ভাত চাত খা চব হৈ গেল অসুবিধা পাইছা নেকি একো অসুবিধা পোৱা নাই বঢ়িয়া একদম বাকি আমাক দুটা অলপ একে দেখি না দাড়ি ইফালে আছে মোৰটো নাই আমি খিনি খুদি লৈ মাত্ৰ অলপ লাগে বাকি ভালকে যাবি সেফ ৰাইড চাইকেলখন কিমান লল ইখেতে চাইকেল একো গিয়াৰ চেয়াৰ নাই এনে নৰ্মেল চাইকেল নৰ্মেল মইতো ডেলিভাৰী লৈ ইনষ্টা বাপ্পা বিকাশ যা চাইকেল হালাছে ঘৰতো মাৰিছো এবাৰ পক্ষীৰ মাতেন ভাই বিকাশ যায় বৰ্তমান আমাৰ দেউতাৰ চাইকেলখন চলি আছে এখানে আমার ডিউটার সাইকেল চলে কেন লাগছে বেশি কমফর্টেবল বেশি কেন আগত 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 আহা আহা সাইকেলখন লৈ আ ভাই পুরা কমফর্ট ভাই কেনে খবর দে দে আহ মানে আজি ৰাইটোত বাইকতকে চাইকেলে বেছি থাকচোন কৰা চাইকেল আৰু বিকাশ চলাইছে আমাৰ দেউতাৰ চাইকেলখন এইফালে নিতুল ভাইও আছে বাকী দুশ পাছত বাইক আৰু ইমান চব চাইকেল আমিও বাইকত আছো দেচোন দে বাকি কতো কেনে গিয়াৰটো অলপ কমে লওঁ আছা তোৰ চব আছা ঠিক আছে কমপ্লিট কৰবি না একদম গুৱাহাটী ট্ৰাই ময়ূৰী মেডাম বঢ়িয়া বঢ়িয়া কি কথা কয় বিকাশ বহুতবাৰ বাই দিলি ফাইনেল বাই না কি এটা জাঙে আর তো গাইস ভিডিওটো ইমান খিনি আছিল যদি ভিডিওটো ভালো লাগিছে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব কৰিবি গাইস আৰু যেটো ঠাণ্ডা অৱস্থা গাইস এই গৰম দিনে মেয়ে নৰলি মই চেছে এৰিয়াৰ গাইস দে হ'ব দে নতুন ভিডিও পুনৰ লগ পাম যদি ঠাণ্ডাত মৰি নাযাওঁ দে